অজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। নমস্কাৰ, মই ৰঞ্জন, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি 20 জুন ৰাভা দিৱস, আপোনালোকে জানে। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই এয়া আৰম্ভ কৰিছোঁ তেখেতৰ ছবিখন আঁকিবলৈ। ছবিখন প্ৰায় অঁকা হৈছে, কিন্তু শ্বেডিং অলপ বাকী আছে। প্লিজ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ। লগতে এতিয়ালৈকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰিবলৈ বাকী আছে, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ চেনেলটো অলপ আগুৱাই যোৱাত সহায় কৰিব। ভিডিঅ'সমূহ বনাওঁতে বহুত কষ্ট হয়, যিসকলে কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে জানে। এনেই ভিডিঅ'টো চোৱাটো সহজ, কিন্তু ভিডিঅ'টো বনোৱা, আপলোড দিয়া, এডিটিং কৰা গোটেইখিনিত বহুত মানে কষ্ট হয়। আমি জানো যে সকলোৱে তেখেতক কলাগুৰু বুলি কোৱা হয়। কিয় কোৱা হয় তাৰ এটা অৰ্থ আছে, কাৰণ তেখেত চৌষষ্ঠি কলাৰ প্ৰায় কলা, অৰ্থাৎ নৃত্য, অভিনয়, গীত লিখা, গোৱা সকলোখিনি জানিছিল। সেইকাৰণে তেখেতক কলাগুৰু বুলি জনা যায়। আৰু তেখেতে বহুত ভাষাও জানিছিল, ভাল ছবি আঁকিব জানিছিল, ভাল মানে খানা বনাব জানিছিল, মানে সকলো দিশতে তেখেতে নিপুণ আছিল। ভাল নৃত্য কৰিব জানিছিল। তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ। এয়া চাই থাকক ভিডিঅ'টি। এই ভিডিঅ'টিৰ পাৰ্ট 2ত এয়া সম্পূৰ্ণ দেখা হ'ব। ছবিখন শ্বেডিংখিনি গোটেইখিনি সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম। এয়া চাই থাকক। তেখেতে দি থৈ যোৱা আদৰ্শেৰে আমি আগুৱাব লাগিব। তেখেতে কি সুন্দৰ সুন্দৰ গীত লিখিছে, সুন্দৰ যিবোৰ সৃষ্টিৰাজি, সেইবিলাক আমি পঢ়িব লাগিব। তেওঁলোকৰ আদৰ্শৰ আমি শিৰত তুলি ল'ব লাগিব, আৰু সদায় আমি সেই আদৰ্শৰে এখোজ দুখোজকৈ আগুৱাই যাব লাগিব। এয়া চাওক, মই গ্ৰীড পদ্ধতিৰে আঁকিছোঁ তেখেতৰ ছবিখন। ছবিখনত আপোনাৰ মেকানিকেল পেঞ্চিল ব্যৱহাৰ কৰা হৈছে। এইটো আপোনাৰ 5.0 মেকানিকেল পেঞ্চিল কিয় ব্যৱহাৰ কৰিছোঁ, কাৰণ মেকানিকেল পেঞ্চিলেৰে মানে ধুনীয়াকৈ যিখিনি লাইন আঁচখিনি সুন্দৰভাৱে অঁকা হয়। আৰু HB পেঞ্চিলেৰে আঁকো, কিন্তু আজিকালি যিটো মেকানিকেল পেঞ্চিল প্ৰচলিত, সেইটো প্ৰচলনটো বেছি হৈছে, আৰু আঁকোৱাত অলপ সুবিধা হয়। মানে যিবিলাক লাইন বা এইবিলাক কিছুমান ঠাই মানে শ্বেডিং কৰোঁতে সুবিধা হয় মেকানিকেল পেঞ্চিলেৰে। চুলি আঁকোতে সুবিধা হয় মেকানিকেল পেঞ্চিলেৰে। যিখিনি লাহি একদম চুলিৰ আগ হওক, প্ৰথমতে বাকী পেঞ্চিলেৰে আঁকি পেলাই শ্বেডিং কৰি পেলাই ধুনীয়াকৈ মেকানিকেল পেঞ্চিলেৰে দিব পাৰি। 7.0 এনেকৈ বিভিন্ন আছে, 2.0 আছে। আজিৰ ভিডিঅ'টি এনেকুৱাই, ইয়াত বিশেষ নকওঁ বাৰু, যিহেতু আজি ৰাভা দিৱস সকলোৱে জানে। আমি এইবাৰ চিত্ৰাংকন প্ৰতিযোগিতা তেনেকৈ অনুষ্ঠিত কৰা নহ'ল বাৰু, কিন্তু আমাৰ স্কুলৰ ষ্টুডেণ্টখিনিক আঁকিবলৈ কৈছোঁ, তেওঁলোকে আঁকিছে। ভাল ভাল ছবি আঁকিছে, ভাল ভাল ষ্টুডেণ্ট আছে, আমাৰ ভাল ভাল আৰ্টিষ্ট আছে। এয়া আমাৰ গৌৰৱ। এয়া চাওক, মই প্ৰায়খিনি মেকানিকেল পেঞ্চিলেৰে কৰিছোঁ, ইয়াত বেলেগ ব্যৱহাৰ কৰা নাই। যিখিনি শ্বেডিং পাতল কৰি দিছোঁ, অকল মেকানিকেল পেঞ্চিল। চাই চুলিখিনি গোটেইখিনি মানে আপোনাৰ যিটো এই গ্ৰীড পদ্ধতিত আঁকিলোঁ, এয়া যিটো প্ৰথমতে আঁচ আঁকিছোঁ, এটা গ্ৰাফ কৰিছোঁ, সেই ফৰ্মুলাটো অৰ্থাৎ গ্ৰাফটো আমি পিছত মচি দিব লাগিব। আৰু আঁকোতে সাৱধান আৰু মচোতে সাৱধান, যাতে ছবিখন মানে মোচা নাখায়, সেনেকৈ মোচা নাযায়। আৰু সেইকাৰণে পাতলকৈ আঁকি ল'ব লাগে, যাতে ধুনীয়াকৈ মচিব পাৰি। ধন্যবাদ, আজিলৈ ইমানতে।